নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অহা 27 তাৰিখে অনুষ্ঠিত হ'ব লগা এছএছচি জিডি কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ মেথছৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি শৰ্ট ট্ৰিক্সৰ সহায়ত কোৱেশ্চনখিনি কৰিম যাতে এক্সামত গৈ কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকে সলভ কৰিব পাৰে আৰু তাৰ লগতে আৰু এটা কথা জনাই থওঁ যদিহে আপোনালোকৰ কেইদিনমান পিছত এক্সাম আছে অৰ্থাৎ আপোনালোকৰ হাতত যদি পঢ়িবলৈ কেইদিনমান সময় পাইছে তো আপোনালোকে এই পিডিএফটো এবাৰ ল'ব পাৰে ঠিক আছে এই পিডিএফটোৰ প্ৰাইস 199 ৰ পৰা আমি অনলি 99 কৰি দিছো তো 99 ত আপোনালোকে গোটেইখিনি সাবজেক্ট পাই যাব ঠিক আছে জিকে ৰিজনিং ম্যাথছ হিন্দী আৰু ইংলিশ গ্ৰামাৰ গোটেইখিনি পাই যাব ইংলিশ আৰু আসামিজ মিডিয়ামত তো যদি আপোনালোকৰ এই পিডিএফটো লাগে এবাৰ হোৱাটছআপত মেসেজ কৰি দিয়ক মেসেজ কৰি আপোনালোকে 99 रुपीस পেমেন্ট কৰি পাই যাবগে ওকে আৰু তাৰ লগতে এটা কথা জনাও যদিহে আপোনালোকে এছএছচি জিডিৰ কাৰণে মক টেষ্ট দিব বিচাৰিছে ঠিক আছে তেতিয়া হলে আপোনালোকে অনলি 49 रुपीसত 6খন মক টেষ্ট পেপাৰ দিব পাৰিব ঠিক আছে 6খন মক টেষ্ট পেপাৰ আপোনালোকে কিমানত দিব পাৰিব মাত্ৰ 49 টকাত যদি আপোনালোকে মক টেষ্টৰ এই মক টেষ্টখন দিব বিচাৰে তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব আমাৰ এপটো ডাউনলোড কৰিব লাগিব ঠিক আছে আমাৰ আসাম কেৰিয়াৰ পইণ্ট বুলি এটা এপ আছে গুগল প্লে ষ্টৰত পাই যাব তো এই এপটো ডাউনলোড কৰক নিজৰ ফোন নম্বৰ দি ৰেজিষ্টাৰ কৰক তাৰ পিছতে 49 টকা এটা পেমেন্ট কৰি দিলে হৈ গলগে 49 টকাটো বহুত এটা ডাঙৰ মূল্য নহয় নিজকে এবাৰ প্ৰেক্টিস কৰি চাওকচোন পৰীক্ষাটো আহি পালে হে 27 তাৰিখৰ পৰা বহুতৰ পৰীক্ষা আছে তো 27 তাৰিখে যিসকলৰ আছে তেওঁলোকেতো এবাৰ এখন দি চাওক এটলিষ্ট তাৰ পিছত থকা সকলেও দিব পাৰে কাৰণ প্ৰেক্টিসটো আপোনালোকৰ হৈ যাব ন ইয়াতে 6খন প্ৰেক্টিস পেপাৰ যদি চাই 6খনৰ পৰা এটা আইডিয়া আহি যাব কিমান সময় লাগিছে কোনটো সাবজেক্টত আপোনালোকে কিমান মিনিট সময় দিব লাগিব সেই গোটেইখিনি আইডিয়া ইয়াৰ পৰা আপোনালোকে পাই যাব ওকে সো এতিয়া আমি কোৱেশ্চনখিনলৈ যাওঁ এতিয়া কোৱেশ্চনখিনি ভালদৰে চাব দেই একদমে এক্সাম ওৰিয়েন্টেড কোৱেশ্চন আনিছো এই কোৱেশ্চনখিনি কেনেকৈ কৰিব লাগিব ঠিক আছে কি কৈছে এ শ্বপকিপাৰ gives two successive discount of 10% and 20%. What is the equivalent single discount? এজন দোকানীয়ে ক্ৰমান্বয়ে 10% আৰু 20% ৰেহাই দিছে ঠিক আছে তো সমতুল্য একক ৰেহাইটো কি হ'ব ঠিক আছে এটো যেটো সাকসেসিভ ইকুইভ্যালেন্স যেটো আমাৰ ডিসকাউন্ট আছে বা সাকসেসিভ ডিসকাউন্ট যেটো কোৱা হয় সেই সাকসেসিভ ডিসকাউন্টটো কেনেকৈ উলিওৱা হ'ব ঠিক আছে একক ৰেহাইটো কেনেকৈ উলিয়াব তো ইয়াৰে এটা সূত্ৰ আছে যদিহে আমাৰ এনেকৈ দুটা ডিসকাউন্ট দিয়া আছে আৰু তাৰে ইকুইভ্যালেন্ট অৰ্থাৎ একক ৰেহাইটো উলিয়াব দিছে তাৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে x + y - xy / 100 তো এই ফৰ্মুলাটো তোমালোকে মনত ৰাখি থব লাগিব ওকে x হৈছে ফাৰ্ষ্টৰ যেটো আমাৰ ডিসকাউন্ট আৰু y হৈছে সেকেন্ডৰ যেটো ডিসকাউন্ট ওকে x + y - xy / 100 এইটো ফৰ্মুলা এপ্লাই কৰিলে হৈ গল তো x ৰ ভ্যালু 10 y ৰ ভ্যালু 20 - 10 * 20 divide by 100 okay so শূন্য কাটিলে এটো শূন্য কাটিলে দুগুণ থাকিলে এফালে 10 20 হৈ গলকে 30 30 বিয়োগ 2 30 ৰ পৰা 2 গলে কিমান 18 28 তো 28% হৈ যাবগে আমাৰ ৰাইট আনসাৰ 28% কত আছে অপচন 8 আছে হল অপচন 8 হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে একদমই ইজি হয় খালি এই ফৰ্মুলাটো মনত ৰাখি থলে হল এই ট্ৰিকটো মনত ৰাখি থলে হৈ গলগে ওকে লেটস আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট 2 নম্বৰ কোৱেশ্চনত কি কৈছে An article marked res 500 is sold with successive discount of res 10% and 10%. Find the selling price. এবাৰ কি কৈছে ভালকে চাওক 500 টকাত এবাৰ টকাত মানে 500 টকা এটা এমাউন্ট আছে তাত কি কৰিছে এটা 10% ডিসকাউন্ট দিছে এবাৰ আকৌ তাৰ ওপৰত 10% ডিসকাউন্ট দিছে বুলি কৈছে তো ৰেহাইৰ হৈতে বিক্ৰী কৰা হয় এতিয়া বিক্ৰী মূল্য নিৰ্ণয় কৰক বুলি কৈছে ঠিক আছে এবাৰ আমাক কোৱা নাই যে একক ৰেহাইটো উলিয়াবলে এবাৰ কৈছে 500 টকাত এবাৰ 10% ডিসকাউন্ট দিছে আকৌ 10% ডিসকাউন্ট দিয়া আছে তেতিয়া হলে এই 500 টকাৰ বস্তুটোৰ যেটো মূল্য বিক্ৰী মূল্য হয়তো কিমান হ'ব তো এটো কৰিবলৈ যাওঁতে কি কৰিব এটোৰ একো ফৰ্মুলা নাই কি কৰিব লাগিব 100 ইনটু কি কৰিব প্ৰথম যেটো ডিসকাউন্ট আছে এটো 100 ৰ পৰা মাইনাস কৰক একৰ পৰা যদি 10% মাইনাস কৰে 90 হ'ব 90/100 কৰি দিলে হল ইনটু নেক্সট যেটো ডিসকাউন্ট আছে এটো 100 ৰ পৰা মাইনাস কৰক 100 ৰ পৰা যদি 10% মাইনাস কৰে 90 হ'ব এটো 90/100 কৰি দিয়ক আমি তিতে কি পাই যামগে ডাইৰেক্ট আমাৰ বিক্ৰী মূল্যটো পাই যাম ওকে তো এটো যদি আমি কাটাকাটি কৰো 0 0 0 0 কাটিলে এটো 0 এটো কাটিলো এটো 0 এটো কাটিলে থাকিলে কি আমাৰ 5 পূৰণ 9 পূৰণ 9 9 গুণ 81 81 আৰু 5 পূৰণ কৰি দিয়ক আনসাৰ পাই যাব 1 5 গুণ 5 8 5 গুণ 40 405 হল 405 টকা হৈ যাবগে আমাৰ আনসাৰ 405 কত আছে অপচন বি আছে অপচন বি ইজ দা রাইট আনসার বুঝি পাইছে এতিয়া 500 টকাৰ যদি আমাৰ দুটা ডিসকাউন্ট লিখা আছে 10% আকৌ 10% তেতিয়া হলে কি হ'ব বিক্ৰী মূল্যটো হৈ যাবগে 405 টকা
ওকে ডান, বুজি পাইছে? নেক্সট কুৱেশ্যনটো চাওক। এই কুৱেশ্যনটো ভালদৰে চাওক, কি কৈছে? 3 successive discount of 10%, 20% and 30% are equal to a single discount of, কি কৈছে 10%, 20% আৰু 30%ৰ একেৰাহে তিনিটা ৰেহাই আৰু এইবোৰৰ একক ৰেহাইৰ সমান কিমান হ'ব? এবাৰো কি হৈছে একক ৰেহাইটো উলিয়াব দিছে। তো একক ৰেহাই উলিয়াবলৈ কাৰণে যদি তিনিটা দিয়া আছে, এটা দুটা আৰু তিনিটা যদি দিয়া আছে, তেতিয়াহ'লে তাৰ ফৰ্মুলাটো হৈছে এইটো। ঠিক আছে, এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। x plus y plus z minus xy plus yz plus zx minus xyz divided by 100 আৰু ইয়াতো 100 আছে। সো ইয়াতে x মানে কিমান? x মানে 10, y মানে কিমান? 20, ঠিক আছে, আৰু z মানে কিমান? z মানে হৈছে 30। ওকে, এতিয়া x plus y plus z মানে কি 10 20 30 60 হল, এটো হৈ গলকে 60 মাইনাস এটো হৈ যাবগে xy মানে কি 10 20 10 20 পূৰণ কৰিলে কিমান হ'ব? 200 যোগ yz মানে কি 3 দুগুণ 6 600 হল নে? 3 দুগুণ 6 600 হল। ওকে, প্লাস zx মানে কি 3 গুণ 3 300 ডিভাইডেড বাই কিমান? 100 মাইনাস কি আছে xyz মানে কি 1 দুগুণ 2 2 3 গুণ কিমান হ'ব? 6 6000, ঠিক আছে, 6000 ডিভাইডেড বাই এটো 100 নহয়, এটো 10000 আছিল দেই। এই ফৰ্মুলাটোত আৰু দুটা শূন্য এড কৰি দিলে হল, এটো 10000 হয়। ওকে, সো কি হৈ যাবগে? 4টা শূন্য। এতিয়া যদি ইয়াতে চাই এটোটো 60 আছে মাইনাস এটো 200 600 600 800 9 10 11 1100 হল, তলত 100 মাইনাস কি আছে ইয়াতে যদি কাটাকাটি কৰি দিয়া 0 0 0 আৰু 0 0 আৰু 0 10 যদি 6 হৰণ কৰে 0.6 হল, ইয়াতে যদি কাটাকাটি কৰে 0 0 0 0 থাকিলে 11। তো 60 বিয়োগ 11 আৰু কি হ'ব? বিয়োগ 0.6, ঠিক আছে। এতিয়া যদি এটো চাই এটো যোগ হয় দেই, এটো ফৰ্মুলাটোত অকমান খেলিমেলি এটা হৈ আছে, ফৰ্মুলাটো একবাৰ মনত ৰাখি থব, এটো প্লাস হয়, তো এটো প্লাস হৈ যাবগে। তো এটো যদি 60 ৰ পৰা 11 মাইনাস কৰে 40 কি মান হ'ব? 49 আৰু প্লাস কি হ'ব? 0.6। তো 49.6 নহব জানো? 49.6 হৈ যাবগে আমাৰ আনসাৰ। 49.6 অপশন বি আছে। অপশন বি ইজ দা রাইট আনসার। ফর্মুলাটো এবাৰ ভালকে চাই লব, ফর্মুলাটোত দুটা মিস্টেক হৈ আছিল, ইয়াতে মাইনাসৰ জায়গাত প্লাস হ'ব লাগে আৰু এটো 10000 হ'ব লাগে দেই। এই বস্তুটো এবাৰ লিখি লওক, সকলোৱে ফৰ্মুলাটো এবাৰ লিখি লওক। যদিহে তিনটা ৰেহাই দিয়া আছে, তিনটা একেৰাহে যদি ৰেহাই দিয়া থাকে আৰু তাৰ পৰা যদি আমাৰ কি উলিয়াব দিয়ে একক ৰেহাই উলিয়াব দিয়ে, তেতিয়াহলে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। হল, স্ক্ৰিনশ্বট ললে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটোত কৈছে an article marked as res 1000 is sold with successive discount of 10%, 20% and 10%. Then find the selling price. এবাৰ 1000 টকাত কি কৈছে? তিনটা ৰেহাই দি আছে ক্ৰমান্বয়ে 10%, 20%, আকৌ 10%। তেতিয়াহলে বিক্ৰী মূল্য নিৰ্ণয় কৰিবলৈ কৈছে। তো সেম আমি যেনেকৈ আগত কৰিছিলো, বিক্ৰী মূল্যটো কেনেকৈ উলিয়াব লাগিব? 1000 ৰ লগত কি হ'ব? প্ৰথমতে 10% আছে নহয়, 100 ৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব? 90, তো এইটো 90/100 হ'ল। ইনটু 100 ৰ পৰা 20 মাইনাস কৰিলে কিমান হ'ব? 80, তো এইটো হৈ যাব 80/100। ইনটু আকৌ 10% আছে, তো 100 ৰ পৰা 10 20 কৰিলে কিমান বিয়োগ কৰিলে হ'ব? 90, 90/100 হৈ গ'ল। এইটো 0 0 কাটিলো, 0 0 কাটিলো, এইটো 0 এইটো 0 এইটো 0 এইটো 0 কাটিলো, এইটো 0 এইটো 0 হৈতে কাটিলো হল, আৰুটো কাটিবলগীয়া একো নাই, আৰু এটা আছে এইটো 0 এইটো 0 ৰ লগত কাটি দিলো। ঠিক আছে, এতিয়া আৰু কটাকটি কতো নাযায়, থাকিলে 9 8 9 9 ইনটু 8 ইনটু 9 8 9 গুণ 72 পূৰণ 9, তো 9 দুগুণ 18, 8 উকলিলে 1, 9 7 গুণ 63 1 64, 648 হ'ব আমাৰ আনসাৰ। 648 কত আছে? অপশন 8 আছে। অপশন এ টো হ'ব শুদ্ধ উত্তৰ। বুজি পাইছে সকলে? সো এইটো হৈ গ'ল আনসাৰ। সো ইমান টান নহয়, ইমান টান নহয়। নেক্সট কুৱেশ্যনটো চাওক, ফাইন্ড দ্য ভ্যালু অফ, ইয়াৰ যদি মান উলিয়াব দিয়ে, এনে ধৰণে যদি এটা প্ৰশ্ন থাকে যতে ইয়াৰ যদি ভ্যালুটো উলিয়াব দিয়ে, তেতিয়াহলে আমি কেনেকৈ উলিয়াম? ঠিক আছে, ৰুট অভাৰ ভিতৰত 4 + 3 ইনটু আকৌ ৰুট অভাৰ ভিতৰত 4 + 3 ইনটু আকৌ ৰুট অভাৰ ভিতৰত 4 + 3। তো এনে ধৰণে যদি আগবাঢ়ি গৈ থাকে, তেতিয়াহলে কি কৰিব লাগিব? এটা ফৰ্মুলা আছে, ফৰ্মুলাটো কি হয় একবাৰ ভালকে চাই লওক। ফৰ্মুলাটো কি হয়? সো ফৰ্মুলাটো হৈছে ৰুট অভাৰ b স্কয়াৰ মাইনাস মাইনাস নহয় প্লাস 4a প্লাস কি হ'ব? b ডিভাইডেড বাই 2। এই ফৰ্মুলাটো আপোনালোকে ইউজ কৰিব লাগিব। ঠিক আছে, ৰুট অভাৰ b স্কয়াৰ
প্লাছ 4a প্লাছ b ডিভাইডেড বাই 2 এতিয়া ইয়াতে b আৰু a যে আমি পাইছো এটো কি হয় আসলতে তো এটো হৈছে a আৰু এটো হৈছে b ঠিক আছে এই দুটা বস্তু মনত ৰাখিব লাগিব যেটো প্ৰথমতে দিয়া থাকিব এই নাম্বাৰটো হৈছে a আৰু যেটো দ্বিতীয়তে দিয়া থাকিব এই নাম্বাৰটো হৈছে b এতিয়া ইয়াত যদি এপ্লাই কৰি দিয়ে b স্কয়াৰ ভ্যালু কিমান হ'ব 3 স্কয়াৰ 3 স্কয়াৰ ৰুট অভাৰ ভিতৰত থাকিব নহয় তাৰ পিছত প্লাছ 4a আছে প্লাছ 4 ইনটু a এৰ ভ্যালু হৈছে কিমান 4 4 ইনটু 4 তাৰ পিছতে তলত থাকিব 2 আৰু ইয়াতে ব্ৰেকেটৰ ৰুট অভাৰ বাহিৰত b প্লাছ b টো থাকিব নহয় b মানে হৈছে 3 ওকে তো ইয়াতে যদি চাই 3 3 গুণ 9 আৰু 4 4 গুণ 16 9 এ 16 হৈ গল কে 25 যোগ 3 তলত 2 25 ৰুট অভাৰ 25 মানে 5 5 যোগ 3 তলত 2 5 3 8 আৰু 8ক যদি 2 এৰে হৰণ কৰি দিও 4 হল আমি ফাইনাল আনসাৰ কিমান পাই গলো 4 হৈ গল উত্তৰ অপচন সি ওকে তো যিমান যদি ইয়াতে দেখিবলৈ কোৱেশ্চনটো বহুত দীঘলীয়া যেন লাগে কিন্তু যদি আমি যদি ফৰ্মুলা হতে জানো ঠিক আছে আমি যদি শৰ্ট ট্ৰিক জানো তেতিয়া হলে কিন্তু একদম কম সময়ৰ ভিতৰত কোৱেশ্চনটো সলভ কৰিব পাৰো ওকে সো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে এতিয়া এই কোৱেশ্চনটো ট্ৰাই কৰি চাওক এবাৰ সকলোৱে যদিহে বুজি পাইছে আগৰ কোৱেশ্চনটো এই কোৱেশ্চনটো ট্ৰাই কৰি চাব পাৰে ঠিক আছে ইয়াতে যদি চাই এটো হৈছে a আৰু এটো হৈছে b ঠিক আছে ফৰ্মুলাটো আছিল আমাৰ b স্কয়াৰ প্লাস 4a প্লাস b আছিল ডিভাইডেড বাই 2 এই ফৰ্মুলাটো আছিল হয় না নহয় তো ফৰ্মুলাটো যদি এটো হয় আমাৰ কি হ'ব b স্কয়াৰ মানে কি 2 স্কয়াৰ প্লাস 4 ইনটু কি হ'ব 4 ইনটু 35 4 ইনটু 35 এটো ৰুট অভাৰ থাকিব গুটেটো আৰু প্লাস থাকিব 2 ওকে আৰু তলত কি থাকিব 2 এ থাকিব এতিয়া যদি ইয়াতে গুটেটো ক্যালকুলেশন কৰো 2 2 4 আৰু 4 35 পূৰণ কৰিলে কিমান হ'ব 140 4 আৰু 140 যদি আমি যোগ কৰো কিমান হ'ব এটো 144 নহব জানো 144 হ'ব আৰু 2 144 ৰুট অভাৰ 144 মানে কিমান ৰুট 144 ৰ ভ্যালু কিমান হয় 12 নহব জানো তো 12 যোগ 2 কৰিলে কিমান হ'ব 12 যোগ 2 কৰিলে হ'ব 14 আৰু 14ক যদি আমি 2 এৰে হৰণ কৰি দিও তেতিয়া আমি আনসাৰ পাই যাম 7 ওকে 14ক 2 এৰে হৰণ কৰিলে 7 পাই যাম অপচন বি হ'ব কাৰেক্ট আনসাৰ সো দেখিবলৈ বহুত দীঘলীয়া যেন লাগিলেও কি হয় আমাৰ কোৱেশ্চনটো কিন্তু ইমান টান নহয় বা ইমান দীঘলীয়া নহয় সো আশা কৰিছো বুজি পাইছে সকলোৱে নেক্সট কোৱেশ্চনটো চাও তেতিয়া আমি নেক্সট কোৱেশ্চনটো কৈছে 3 number in the ratio 2:3:5 and their average is 30 then what is the biggest number তিনটা সংখ্যাৰ অনুপাত আমাৰ কিমান দিয়া আছে 2:3:5 আৰু হিহঁতৰ গড় দিয়া আছে 30 তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব উলিয়াব দিছে তিনটা সংখ্যা কি দিয়া আছে 2:3:5 দিয়া আছে সো আমি এটা সংখ্যাক 2x বুলি ধৰিছো এটা সংখ্যাক আমি 3x বুলি ধৰিছো এটা সংখ্যাক আমি 5x বুলি ধৰিছো ওকে এতিয়া গড় উলিয়াবলৈ কৈছে মানে গড়টো দিয়া আছে উলিয়াবলৈ নহয় গড় দিয়া আছে অলৰেডি মানে কি আমি যদি চাও 2x 3x 5x আৰু ইয়াক যদি আমি 3 এ ডিভাইড কৰি দিও তেতিয়া গড়টো পাই যাও নে গড়টো আমাৰ দি আছে 30 তো ইয়াৰ পৰা এটা x ৰ মান উলিয়ালে হল 2 3 5 5 5 10 10x ইকুৱেল কি হ'ব 3 টো এফালে লৈ যাও পূৰণ 3 3 গুণ 9 90 হল এতিয়া x ৰ ভ্যালু কি হ'ব x ৰ ভ্যালু হৈ যাব 90/10 90/10 ৰ ভ্যালু কিমান 9 হল x ৰ ভ্যালু যদি 9 ওলাই যায় তেতিয়া হলে আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব গৈছে আটাইতকৈ ডাঙৰটো ইয়াতে চাওক 5x তো 5 * 9 5 9 গুণ কিমান 45 নহয় জানো 45 হৈ যাব আমাৰ কারেক্ট আনসার অপশন এ ঠিক আছে অপশন এ ইজ দা রাইট আনসার আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো চাও তেতিয়া নেক্সট if a plus b is equal 5 and ab is equal 13 then what is the value of a cube plus b cube a আৰু b a যোগ b ৰ মান 5 আৰু a b ৰ মানটো হৈছে 13 তেতিয়া হলে a cube আৰু b cube ৰ মান কিমান হ'ব a cube plus b cube ৰ মানটো কিমান হ'ব এতিয়া a cube plus b cube ৰ যদি আমি ভাঙিবলৈ যাও a cube plus b cube ক যদি আমি ভাঙি দিও মানে আমি যদি সূত্ৰটোক যদি আমি কি কৰি দিও এক্সপান্ড কৰি দিও তেতিয়া কি হয় ইয়াৰ ভ্যালুটো এনেকৈ উলিয়া হয় a plus b whole cube minus 3ab তাৰ পিছতে কি হ'ব a plus b এইটো হৈছে ফৰ্মুলা ঠিক আছে a plus b whole cube minus 3ab তাৰ পিছত ব্ৰেকেটৰ ভিতৰত a plus b এতিয়া সূত্ৰটো যদি আমি ভাঙি পিনে কৰি দিও a plus b whole cube a plus b মানে কিমান 5 cube হ'ব না হ'ব minus 3ab ab ৰ মান কিমান ab ৰ মান হৈছে 13 তো 3 * 13 ব্ৰেকেটৰ ভিতৰত কি হ'ব a কি হ'ব a plus b মানে 5 নহয় জানো 5 ওকে এতিয়া যদি চাই 5 কিউবৰ ভ্যালু হৈছে 125 minus 3 টা ৰং হৈছে 39 into 5 এটা যদি পূৰণ কৰে 5 9 গুণ 45 ৰ 5 কৰিলে 4 5 3 15 15 4 19 195 125 minus 195 তো ভ্যালুটো মাইনাসত ওলাব এটা মাইনাসৰ যদি আমি চাবলৈ যাও এটাই অপচন আছে অপচন এ
তো অপশন এটোৱে হৈ যাব কাৰেক্ট আনসাৰ আৰু যদি আমি মাইনাস কৰিও চাও 5 ৰ 5 গল থাকিল 0 9 ৰ 2 গল থাকিল 7 তো -70 ইজ দা ৰাইট আনসাৰ ওকে বুজি পাইছা সকলে নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো ভালদৰে চাওক কি কৈছে ফাইন্ড দা ইউনিট ডিজিট অফ 13 টু দি পাৱাৰ 57 13 পাৱাৰ যদি 57 হয় আৰু ইয়াৰ এককৰ অংকটো কি হ'ব নিৰ্ণয় কৰক বুলি কৈছে এতিয়া এই কোৱেশ্চনটো যদি আমি এনে ধৰণে চাও যে 13 ৰ পাৱাৰ 57 মানে কি 13 কিমান বাৰ পূৰণ হ'ব 13 কিমান বাৰ পূৰণ হ'ব আমাৰ 57 বাৰ পূৰণ হ'ব 13 পূৰণ 13 পূৰণ 13 এনেকে গৈ 57 লৈকে যদি পূৰণ কৰো কিমান হ'ব তাৰ মানটো উলিয়াব দিছিলে এতিয়া এনেকেটো কৰিলে নহব তো তাৰ কাৰণে কি আছে এটা শৰ্ট ফৰ্ম আছে ট্ৰিক্স আছে ট্ৰিকটো ভালদৰে চাব আমাক কি কৈছে 13 টু দি পাৱাৰ 57 ইয়াৰ ইউনিট ডিজিটৰ মানটো উলিয়াব কৈছে তো ইয়াৰ পাৱাৰটো যদি যিকোনো সংখ্যা থাকক নাথাকক কিয় লেটস সাপোজ ইয়াতে x আছে x ৰ যেটো পাৱাৰ থাকিব ন এই যেটো এটা ধৰা এটা ঘৰ আছে এই ঘৰৰ যেটো পাৱাৰ আছে এই পাৱাৰটো যদি 4 তকে ডাঙৰ হৈ যায়গে গ্ৰেটাৰ দেন 4 হৈ যায়গে তেতিয়া কি হৈ যাবগে এই যেটো পাৱাৰ থাকিব তাক আমি সদায় 4 ৰে হৰণ কৰিম ঠিক আছে 4 ৰে হৰণ কৰিব লাগিব যদিহে 4 ৰে হৰণ কৰাত ডাইৰেক্ট ভাগে 0 আহিছে লেটস সাপোজ 57 টুকে আমি 57 ক যদি 4 ৰে হৰণ কৰো 4 গুণ 4 নামিলে 17 4 4 গুণ 16 নামিলে 1 তো আমি কি পাইছো ভাগে 1 পাইছো ন তেতিয়া সিম্পল আমি কি লিখিব পাৰো 13 টু দি পাৱাৰ 1 আমি লিখিব পাৰো ওকে এতিয়া আমাৰ 13 ও নালাগে লাগে কি অকল ইউনিট ডিজিটটোহে লাগে 3 টু দি পাৱাৰ আমি 1 লিখিব পাৰো আৰু 3 টু দি পাৱাৰ 1 লিখিলে কি হ'ব 3 ৰ পাৱাৰ 1 কৰিলে 3 এ হয় আৰু তেতিয়া হলে এককৰ স্থানত কি আহি গল 3 আহিলে নাই অপশন বি হ'ব 77 যদিহে এই ভাগ একটো 0 আহি যায় লেটস সাপোজ এই ভাগ একটো কি আহি গল 0 আহি গল তেতিয়া কি লিখিম আমি তেতিয়া আমি 3 পাৱাৰ কি লিখিম 4 লিখি দিম আৰু 3 পাৱাৰ 4 ৰ অৰ্থটো কি 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 9 3 27 27 3 গুণ কিমান হ'ব 27 পূৰণ 3 তো 7 3 গুণ কি হ'ব 21 21 ৰ এককৰ ঘৰত কি আছিল 1 আছিল নাই তো 1 টো হৈ গলগে 77 মানে ইয়াতে 57 ৰ জায়গাত যদিহে 56 থাকিলেহেতেন মানে কোৱেশ্চনটো চাওক 13 টু দি পাৱাৰ 56 ৰ এককৰ ঘৰত কি আহিব তেতিয়া কি আহিলেহেতেন তেতিয়া 1 আহিলেহেতেন বুজি পাইছে কাৰণ 56 ক ডাইৰেক্ট 4 ৰে হৰণ গৈছে বস্তুটো ভালকে একবাৰ চাওক যে আমি যদি এটা সংখ্যা আছে আৰু তাৰ যদি যেটো পাৱাৰ থাকে মানে যেটো ঘৰৰ মই পাৱাৰ ধৰিছো সেই পাৱাৰটো যদি 4 তকে বেছি হৈ যায় ঠিক আছে সেই পাৱাৰটো যদি 4 তকে বেছি হৈ যায় তেতিয়া এই কন্ডিশনটো লাগিব নহলে 4 লৈকেটো ঠিকে আছে এতিয়া 4 তকে বেছি হৈ গলে যদি ডাইৰেক্ট 4 ৰে হৰণ গুচি যায় তেতিয়া কি হৈ যাবগে এই 3 টু দি পাৱাৰ 4 বুলি আমি ধৰিব পাৰিম তেতিয়া আমি ডাইৰেক্ট উলিয়াব পাৰিছো 3 3 3 এনেকে পূৰণ কৰি পিনে ওকে বুজি পাইছে সকলে আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো চাম এতিয়া এই কোৱেশ্চন বিলাক ইমান ক্ৰিটিকেল নহয় কিন্তু যদি একবাৰ মনত থাকি যায় ট্ৰিকটো তেতিয়া হলে আহি যাবগে এতিয়া এই কোৱেশ্চনটো চাও হোৱাট ইজ দা ৰিমাইন্ডাৰ if 2 to the power 192 is divided by 6 এটা কি কৈছে 2 to the power 192 যদি 6 ৰে বিভাজন কৰা হয় তেতিয়া হলে ভাগে কিমান থাকিব ওকে 2 to the power কিমান আছে 192 আছে আৰু এই কিহেৰে হৰণ কৰা হৈছে 6 ৰে হৰণ কৰিছে এতিয়াটো 2 to the power 192 লৈকে আমি যাব নোৱাৰো তো ইয়াতো একে কাম কৰিব যদিহে ৰিমাইন্ডাৰ উলিয়াব দিছে বা ইউনিট ডিজিট উলিয়াব দিছে তাৰ পাৱাৰটো যদি 4 তকে বেছি হৈছে তাক ডাইৰেক্ট 4 ৰে হৰণ কৰক তো 192 ক যদি আমি 4 ৰে হৰণ কৰি দিও 4 4 গুণ 16 হল নামিলে 3 32 4 8 গুণ কি হৈ গলকে 32 হৈ গলগে এতিয়াটো ৰিমাইন্ডাৰ 0 পাইছো অৰ্থাৎ ভাগে 0 তেতিয়া আমি কি লিখিব পাৰো 2 টু দি পাৱাৰ ইয়াক কি লিখিব পাৰো 4 লিখিব পাৰো আৰু তলত 6 আৰু 2 টু দি পাৱাৰ 4 টো আমি কি হয় 2 টু দি পাৱাৰ 4 ৰ ভ্যালু কিমান 2 4 টা পূৰণ হৈছে 2 2 গুণ 4 4 গুণ 8 2 গুণ 16 16 আৰু তলত 6 এতিয়া 16 ক যদি 6 ৰে হৰণ কৰি দিও ভাগে কিমান থাকিব হেতু উলিয়াই দিলে হল তো 6 গুণ 6 6 গুণ 12 13 14 15 16 4 ভাগে থাকিব নাই এটো মানে 16 যদি 6 ৰে ভাগ কৰো 6 গুণ 12 4 ভাগে থাকিলে হল না 4 হৈ যাব কারেক্ট आंसर অপশন ডি আশা কৰিছো বুজি পাইছে একদমে সিম্পল ওয়ে হয় এটো একদমে সিম্পল হয় সো খালি ভালদৰে চালে হল এই বস্তুটো যেটো আছে না ঘাটটো এই ঘাটটো কি কৰিব লাগিব আমি 4 ৰে হৰণ দিব লাগিব বুজি পাইছে 4 ৰে হৰণ দিলে হৈ গল নেক্সট এই কোৱেশ্চনটো এবাৰ ট্ৰাই কৰিব লাগে ফাইন্ড দা ৰিমাইন্ডাৰ when 7 to the power 100 is divided by 6 যদি হাত কি কৈছে 7 to the power 100 ক যদি 6 ৰে বিভাজন কৰা হয় তেন্তে ভাগহেকটো কিমান আহিব ঠিক আছে 7 to the power কি আছে 100 আৰু ইয়াক ভাগ কিহেৰে দিছে 6 ৰে ভাগ দিছে ওকে এতিয়া ইয়াত যদি আমি চাও সেম কন্ডিশনে হ'ব ইয়াতে একবাৰ ভালদৰে চাওক এই হাত আছে এটোটো ডাঙৰ আছে 6 তকে ডাঙৰ হাতটো যেহেতু হাতটো 6 তকে ডাঙৰ তো হাতক যদি আমি 6 ৰে ভাগ দিও হাতক যদি 6 ৰে ভাগ দিও কিমান থাকিব ৰিমাইন্ডাৰ 1 থাকিব নাই তেতিয়া হলে ইয়াৰ যেটো পাৱাৰ এটো 100 হয় আৰু 1 ৰ পাৱাৰ 100 কৰিলে কিমান হ'ব ভ্যালু 1 ৰ পাৱাৰ যদি 100 কৰে ভ্যালু কিমান হয় 1 এ হ'ব নাই 1 এ হ'ব
তো এইটো কি হৈ যাবগে অপচন বি ওকে এইটো হ'ব অপচন বি নেক্সট ইটো কন্ডিশনটো কৰিব পাৰে একো কথা নাই সো আমি যদি হাতটো একক যদি 4 এ হৰণ কৰি দিও ডাইৰেক্ট হৰণ যাব তো আমি 7 টু দি পাৱাৰ 4 লিখিব পাৰো ইয়াক 7 টু দি পাৱাৰ 4 ক 6 এ হৰণ কৰক 7 টু দি পাৱাৰ 4 মানে কি 7 ইনটু 7 ইনটু 7 ইনটু 7 আৰু 6 এ যদি হৰণ কৰি দিয়ে 6 এক কাটিলে 1 থাকিব ইয়াকো কাটিলে 1 থাকিব ইয়াকো কাটিলে 1 থাকিব ইয়াকো কাটিলে 1 থাকিব তো একে হল নাই একে হৈ গলকে আমাৰ কি ভাগ শেষ অপচন বি হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে এতিয়া সকলে আই হোপ আজি ক্লাসটো ভাল লাগিছে সো যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগি থাকে যদি ভিডিওটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ এসএসসি পিডিএফ কিটা লাগে তেতিয়াহলে এবাৰ মেছেজ কৰিব এই নাম্বাৰটোত 8133840965 এটা আমাৰ WhatsApp নাম্বাৰ হয় ইয়াতে আপোনালোকে WhatsAppত এটা মেছেজ দিব আৰু জনাই দিব যে এসএসসি জিডিৰ যিখিনি পিডিএফ আছে কমন কোৱেশ্চনৰ পিডিএফ খিনি সেন্ড কৰি দিব ঠিক আছে আমাৰ টিমৰ মানুহে এটা কিউআৰ কোড আপোনালোকক সেন্ড কৰি দিব লগে লগে আপোনালোকে পিডিএফ খিনি পাই যাব থ্যাংক ইউ